নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আলু বিলাহী দি আৰু কমন কাপ মাছ দি এটা জোল, আৰু এটা পাতলকৈ জোল বনাইছোঁ। আলু বিলাহী আৰু কমন কাপ মাছ দি চাওক কিমান ধুনীয়া হৈছে তৰকাৰীটো, আৰু জোলটো চাওক কিমানখিনি পাতলকৈ বনাইছোঁ। আৰু এনেদৰে গৰম গৰম ভাতৰ লগত এনেদৰে আলু বিলাহী দি জোল বনাই খালে ভালেই লাগে তৰকাৰী। চাওক কিমান ধুনীয়া হৈছে তৰকাৰীটো। আৰু মই তৰকাৰীটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব, আৰু তৰকাৰীটো কেনেকুৱা হয় এটা কমেণ্টো কৰিব। আৰু এতিয়া চাওক তৰকাৰীটো মই বাতিটোত উঠাই লৈ আছোঁ। দেখা পাইছে কিমানখিনি পাতলকৈ বনাইছোঁ জোলটো। কাপ মাছটো কাটি ধুই লৈ আহিলোঁ, আৰু তাৰপৰা মই ইয়াতে 9 পিচ মাছ ল'লোঁ, আৰু বাকীখিনি ফ্ৰিজত ৰাখি দিলোঁ। এইখিনি এতিয়া তৰকাৰী বনাম, আৰু তৰকাৰী কি দি বনাম এইটো দেখাম। এতিয়া 3টামান ডাঙৰ চাই আলু কাটি ল'লোঁ, কাটি ভালদৰে ধুই ল'লোঁ বাকলি গুচাই। আৰু আলুকেইটো অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এনেদৰে ডাঙৰ ডাঙৰকৈ কাটিলে মোৰ তাত ভাল লাগে, দেখিও ভাল লাগে, খায়ো ভাল লাগে। আৰু এইফালে ল'লোঁ 4-5টা মিডিয়াম চাইজ এনেদৰে বিলাহী কাটি ল'লোঁ এনেদৰে, আৰু ইয়াতে এটা পিঁয়াজ এনেদৰে মিহি মিহিকৈ কাটি ল'লোঁ। প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰিবৰ কাৰণে এইফালে এটা থাল ল'লোঁ, ইয়াতে মাছখিনি ডালি দিলোঁ, আৰু এইটো প্লেটত মাছখিনি মেৰিনেট কৰা অসুবিধা হ'ব, সেইকাৰণে ডাঙৰ চাই এটা থাল ল'লোঁ। ইয়াতে মেৰিনেট কৰি ল'ম মছলা দি। ইয়াতে দি দিলোঁ 1 চামুচ হালধি গুড়ি, 1 চামুচ জলকীয়া গুড়ি, আধা চামুচ জিৰা গুড়ি, দি আছোঁ আধা চামুচ সোৱাদ অনুসৰি নিমখ, আৰু দি দিলোঁ 2 চামুচমান সৰিয়হৰ তেল। এতিয়া ভালদৰে হাতেৰে এনেদৰে মছলা এৰি ভালদৰে মেৰিনেট কৰি ল'ম। মাছখিনি ভালদৰে মছলা দি মেৰিনেট কৰি ল'লোঁ। গেছত এটা কেৰাহী বহাইছোঁ, আৰু কেৰাহীটো ভালদৰে গৰম কৰি ল'লোঁ। কেৰাহীত দি আছোঁ সৰিয়হৰ তেল। তেলখিনিও ভালদৰে গৰম কৰি ল'লোঁ, আৰু তেলত দি আছোঁ এনেদৰে এটা এটাকৈ। এটা এটাকৈ মাছখিনি দি দিওঁ। এতিয়া মাছকেইটা ওলটাই দিম, আৰু কেৰাহীটো ভালদৰে গৰম কৰি লৈছোঁ, আৰু তেলো ভালদৰে গৰম কৰি লৈছোঁ কাৰণে কেৰাহীত লাগি ধৰা নাই, নহ'লে কিন্তু তলফালে লাগি ধৰে। দেখা পাইছোঁ অলপো লাগি ধৰা নাই। আৰু এনেদৰে ভালদৰে গোটেইকেইটা মাছ ফ্ৰাই কৰি ল'ম, আৰু মাছকেইটা অলপ ভালদৰে ফ্ৰাই কৰিম। মাছকেইটা ফ্ৰাই কৰা হৈ গ'ল, ঠিক তেনেদৰে বাকীকেইটাও ফ্ৰাই কৰি ল'ম। কিমান ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ, ঠিক তেনেদৰে গোটেইখিনি ফ্ৰাই কৰিম। আৰু এতিয়া মাছকেইটা উঠাই লৈ আছোঁ। এইফালে এটা প্লেটত উঠাই ল'ম। গোটেইকেইটা মাছ ফ্ৰাই কৰি ল'লোঁ, আৰু এতিয়া কেৰাহীত আৰু অলপ তেল দি দিলোঁ, আৰু তেলত দি আছোঁ এটা পিঁয়াজ। পিঁয়াজখিনি অলপ ভাজি ল'ম। পিঁয়াজখিনি অলপ ভাজি ল'লোঁ, আৰু ইয়াতে এইটো তেলতে দি আছোঁ আলুখিনি তেলত অলপ ভাজি ল'ম, আৰু দি আছোঁ বিলাহীখিনি। আলু বিলাহী একেলগত তেলত অলপমান ভাজি ল'ম। আলু বিলাহীখিনি অলপমান ভাজি ল'লোঁ, আৰু এতিয়া দি আছোঁ 1 চামুচ জিৰা গুড়ি, 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ হালধি গুড়ি দি ভালদৰে এইখিনি অলপমান ভাজি লৈ আছোঁ। তাতে দি আছোঁ সোৱাদ অনুসৰি 1 চামুচ নিমখখিনি ভালদৰে দি আছোঁ। আলু বিলাহী আৰু মছলাখিনি একেলগত ভালদৰে ভাজি ল'লোঁ। তাত এতিয়া মছলাৰো গোন্ধ নাই, আৰু বিলাহীৰো এটা কেঁচা কেঁচা গোন্ধটো গ'ল দিয়ে ধুনীয়াকৈ এনেদৰে ভাজি ল'লোঁ। এতিয়া দি আছোঁ এটা পানীটো অলপ বেছিকৈ দিলোঁ, যিহেতু কেঁচা আলুখিনি অলপ ভিজিব লাগিব, আৰু অলপ জোল ৰাখি অলপ লৰাই দিলোঁ। আৰু এতিয়া তৰকাৰীটো 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। ঢাকনাটো অলপ খুলি মাছকেইটা দি দিম।
চব ধুনীয়াকৈ উতলাইছে আৰু এতিয়া দি আছোঁ ফ্ৰাই কৰি থোৱা মাছখিনি গোটেইখিনি মাছ দি দিলোঁ আৰু এবাৰ অলপ লৰাই দিম মাছকেইটা ভালদৰে ফ্ৰাই কৰিলে তৰকাৰীটো ভাল এটা চেণ্ট আহে আৰু খায়ো ভাল লাগে এতিয়া আকৌ ঢাকি দি আছোঁ 10 মিনিট পিছত তৰকাৰীটো চাওক কিমান ধুনীয়া হৈছে হৈ গ'ল আৰু বেছি টাইম নাৰাখোঁ আৰু জোলটো দেখাই দিওঁ কিমানখিনি পাতল জোল ৰাখিছোঁ আলু বিলাহী মাছ দি এনেদৰে পাতল জোলেই ভাল লাগে আৰু ইয়াতকৈ আৰু নুশুকাওঁ জোলটো আৰু বেছি গৰম নকৰোঁ এইখিনি ৰাখি দিম আৰু আলুৱে আৰু অলপ জোল খাই দিব আৰু অলপ কমি যাব জোলখিনি কিমান ধুনীয়া হৈছে তৰকাৰীটো নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ লৈ আহিম থেংক ইউ